হেল্ল' সকলোৱে নমস্কাৰ ল'ব। পলমকৈ হ'লেও মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যোৱা কিছুদিন ধৰি মই এটা বিশেষ অসুবিধাৰ কাৰণে অলপমান ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু এই সময়ছোৱাত ভালেখিনি আপডেট দিবলৈ ৰৈ গৈছে। মই সেই আপডেটসমূহৰ বিষয়ে আলোচনা কৰিম, পৰৱৰ্তী সময়ত মই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আৰু সেই আপডেটসমূহৰ ভিতৰত অন্যতম হৈছে যে NCJCM তৰফৰ পৰা অষ্টম দৰমহা আয়োগৰ ওচৰত এখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু সেইখিনিৰ ওপৰত অষ্টম দৰমহা আয়োগে নিশ্চয় বিচাৰ কৰিব। এই দাবীসমূহনো কি আৰু তাৰ পৰা আমাৰ কৰ্মচাৰীসকলৰ কেনেকুৱা লাভ হোৱাৰ সম্ভাৱনা আছে, এই আটাইবিলাক বিষয় লৈ মই এটা ভিডিঅ' অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। কিন্তু তাৰ আগেয়ে মই এটি বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ এইটো ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে অষ্টম দৰমহা আয়োগে নিজৰ কাম কাজখিনি একেবাৰে ক্ষীপ্ৰ গতিত আৰম্ভ কৰি দিছে, যিহেতু ইতিমধ্যে ভালেখিনি সময় আমাৰ অলৰেডি গুচিয়ে গৈছে। এতিয়া এইখন এখন নটিচ জাৰি কৰিছে অষ্টম দৰমহা আয়োগৰ তৰফৰ পৰা 24 এপ্ৰিলৰ ডেটত। আপোনালোকে নিশ্চয় জানে যে যেতিয়া এখন দৰমহা আয়োগ গঠন হয় আৰু দৰমহাৰ সংশোধনৰ কাম হয়, তাৰ সময়ছোৱাত সেই সময়ছোৱাত যেতিয়া আয়োগখনে দৰমহা সংশোধনী সম্পৰ্কীয় কাম কাজ কৰি থাকে, তেতিয়া তেওঁলোকে গোটেই দেশখন ঘূৰি ঠায়ে কিছুমান মিটিং এৰেঞ্জ কৰে আৰু সেই মিটিংসমূহত তেখেতসকলে বিভিন্ন কৰ্মচাৰী পৰিষদ আৰু ষ্টেক হোল্ডাৰসমূহৰ লগত আলোচনাত মিলিত হয় যে কাৰ কেনেকুৱা দাবী, কাৰ কি সুবিধা অসুবিধা আছে, বা যিখন চলিত দৰমহা আয়োগ তাত কি আখোৱা আছে, কি সংশোধন কৰাৰ প্ৰয়োজন আছে, এই আটাইবিলাক কথা সন্দৰ্ভত তেওঁলোকে মিটিং এৰেঞ্জ কৰে আৰু বিভিন্ন ষ্টেক হোল্ডাৰ্ছক আগতে জনাই থৈ দিয়ে যে কোনে ইণ্টাৰেষ্টেড হয় মিটিঙৰ ক্ষেত্ৰত এপ্লাই কৰিব লাগে। এতিয়া এইখন পত্ৰযোগে উল্লেখ কৰা হৈছে যে অহা 28ৰ পৰা 30 এপ্ৰিল 2026 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে হ'বলগীয়া যিখন মিটিং হ'ব দিল্লীত, সেই মিটিংখনত অংশগ্ৰহণ কৰাৰ বাবে বা অষ্টম দৰমহা আয়োগৰ লগত কথা বতৰা পতাৰ কাৰণে ভালেখিনি ব্যক্তিয়ে বা ভালেখিনি সংস্থাই ইণ্টাৰেষ্ট দেখুৱাইছিল, কিন্তু ইমানখিনি সময় দিয়াটো সম্ভৱ নহয়। গতিকে তেওঁলোকে কি কৰিছে, সকলোখিনি ৰিকুৱেষ্ট একচেপ্ট কৰিব পৰা নাই বুলি জনাইছে। লগতে এইটোও জনাইছে যে হয়তো পৰৱৰ্তী সময়ত পুনৰ দিল্লী নাইবা বাকী আন যিবিলাক ৰাজ্য আছে বা ইউনিয়ন টেৰিটৰী আছে, তাত পুনৰ এনেকুৱা মিটিং আহি থকা মাহবিলাকত হ'ব। গতিকে সেইটো বস্তু আপডেটটো ৱেবছাইটত জনোৱা হ'ব, কেতিয়া হ'ব ৱেবছাইটত তেওঁলোকৰ জনোৱা হ'ব, এইটো কথা উল্লেখ কৰিছে। আৰু লগতে যিসকল ষ্টেক হোল্ডাৰ্ছ বা ইণ্টাৰেষ্টেড যিসকল যিবিলাক সংস্থা আছে, তেওঁলোকে দিল্লীয়ে হওক বা আউটছাইডৰে হওক, যিকোনো ঠাইৰে হওক, তেওঁলোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে পুনৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব, ৰিকুৱেষ্ট কৰিব পাৰিব। আৰু যদিহে সময়ৰ অভাৱৰ কাৰণে প্ৰত্যেকখন ৰাজ্যত তেওঁলোকে মিটিঙৰ কাৰণে যাব নোৱাৰেও, তেনেহ'লেও কিন্তু সেই যাব নোৱাৰা ৰাজ্যখনৰ ষ্টেক হোল্ডাৰ্ছবিলাকেও কিন্তু যদিহে তাৰ কোনো নিয়াৰবাই ৰাজ্যত এনেকুৱা মিটিং অনুষ্ঠিত কৰা হয়, তাত অংশগ্ৰহণ কৰাৰ কাৰণেও নিশ্চয় তেওঁলোকে এপ্লাই কৰিব পাৰিব বা ৰিকুৱেষ্ট কৰিব পাৰিব। এইটো কথা ইয়াত জনোৱা হৈছে। গতিকে এইখন আমাৰ পত্ৰৰ পৰা এইটো বুজিব পাৰি যে অষ্টম দৰমহা আয়োগে নিজৰ কাম কাজখিনি পূৰ্ণ ৰূপত চলাই আছে আৰু অতি সোনকালে আমি এটা ভাল খবৰ নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আমাৰ NCJCM তৰফৰ পৰা যিখিনি দাবী উত্থাপন কৰা হৈছে অষ্টম দৰমহা আয়োগৰ ওচৰত, সেই দাবীসমূহ অষ্টম দৰমহা আয়োগে কেনেদৰে বিবেচনা কৰে বা তাৰ পৰা আমি কিমানখিনি আউটপুট পাবলৈ সক্ষম হ'ম, কেনেকুৱা সম্ভাৱনা আছে, এই আটাইবিলাক বিষয় লৈ মই অতি সোনকালে এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। গতিকে আজিলৈ ভিডিঅ'টো এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।